আজি আপোনালোকক জনাম নাৰিকল কৃষিৰ বিষয়ে আৰু নাৰিকল কি প্ৰজাতিৰ পৰা আপোনালোকে কৃষি কৰি পেলানি অধিক নাৰিকল উৎপাদন কৰিব পাৰিব আপোনালোকক জনাম। এনে প্ৰজাতি যি প্ৰজাতি হৈছে ভিয়েটনামৰ প্ৰজাতি হয় আৰু এই প্ৰজাতিটোৰ নাম হৈছে গংগাবৰ্ধন নাৰিকলৰ কৃষি কৰি আপোনালোকে কিমান টকা উপাৰ্জন কৰিব পাৰিব আৰু কিমান সময়ৰ ভিতৰত আপোনালোকে ফল পাব আৰু ইয়াৰ ফল এজোপা গছত কিমানৰ পৰা কিমান লাগে আৰু এইজোপা নাৰিকলৰ কৃষি কৰিবৰ কাৰণে কেনেকৈ কৰিব লাগিব আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। গংগাবৰ্ধন হৈছে ভিয়েটনামৰ এবিধ প্ৰজাতি নাৰিকলৰ আৰু এইবিধ প্ৰজাতিৰ নাৰিকল খুব কম সময়ৰ ভিতৰতে আপোনালোকক ফল দিব পাৰে আৰু এইবিধ নাৰিকল 3 পৰা 4 বছৰৰ ভিতৰত আপোনালোকক ফল দিব আৰু এজোপা গছত মিনিমাম 500ৰ পৰা 600 আপোনালোকে নাৰিকল উৎপাদন কৰিব পাৰিব। আৰু এই ভিয়েটনাম নাৰিকল কৃষি কৰিবৰ কাৰণে আপোনালোকৰ পানীৰ প্ৰয়োজন হয়। আপোনালোকে জানে নাৰিকলৰ কাৰণে প্ৰচুৰ পৰিমাণৰ পানী লাগে, সেয়েহে ইয়াক কৃষি কৰিবৰ কাৰণে আমাৰ অসমত কৃষকে বহুতো পুখুৰী পাৰে ইয়াক কৃষি কৰে আৰু বিলৰ পাৰতো কৰে, নৈৰ কাষৰীয়া অঞ্চলবিলাকতো ইয়াৰ কৃষি কৰে আৰু ইয়াক কৃষি কৰিবৰ কাৰণে পুখুৰী পাৰত বেছি ভাল হয় আৰু বেছি ফল উৎপাদন কৰে। আৰু এই নাৰিকলৰ পুলি ক্ৰয় কৰাৰ সময়ত আপোনালোকে লক্ষ্য ৰাখিব, এইবিধ প্ৰজাতিৰ দুবিধ আছে আৰু এবিধ হৈছে সেউজীয়া আৰু আনবিধ অলপ ৰঙচুৱা। গতিকে আপোনালোকে যেতিয়া পুলি ক্ৰয় কৰিব আপোনালোকে লক্ষ্য ৰাখিব যে কোনোবা ৰেপুটেশ্যন নাৰ্চাৰীৰ পৰাহে আপোনালোকে ক্ৰয় কৰিব, কাৰণ বহুতো ক্ষেত্ৰত দেখিবলৈ পোৱা যায় আমাৰ লোকেল ভেৰাইটিছ কেৰেলা ভেৰাইটিছক গংগাবৰ্ধন বুলি বজাৰত বিক্ৰী কৰি থাকে আৰু এনে পুলি যদি আপোনালোকে ক্ৰয় কৰে তেতিয়াহ'লে এই যি ফল আপোনালোকে মনত ভাবিছে সেই ফল আপোনালোকে নাপাব। গতিকে ৰেপুটেশ্যন কোম্পানী বা ৰেপুটেশ্যন নাৰ্চাৰীৰ পৰা আপোনালোকে গংগাবৰ্ধন পুলি আপোনালোকে ক্ৰয় কৰিব। এইবিধ পুলি ৰুবৰ কাৰণে আপোনালোকে প্ৰথমতে 1.5 ফুট গাঁত খান্দিব লাগে আৰু বহলটো 3 ফুট বা 3.5 ফুট স্কোৱাৰ হ'ব লাগে। আৰু পুলি ৰোৱাৰ ক্ষেত্ৰত আপোনালোকে সাৰো ব্যৱহাৰ কৰিব পাৰে, গোবৰ সাৰো ব্যৱহাৰ কৰিব পাৰিব আৰু পোকৰ কাৰণে আপোনালোকে পুৰাদনো ব্যৱহাৰ কৰিব পাৰিব বা DAP, ইউৰিয়া, পটাছ আদি আপোনালোকে কম বেছি পৰিমাণে দি পেলানি পুলিটো ৰোপণ কৰিব। আৰু পুলি ৰোৱাৰ সময়ত আপোনালোকে এটা কথা লক্ষ্য ৰাখিব যাতে পুলিৰ যিটো মূৰ ভাগ সেই মূৰ ভাগটো যাতে অকণমানকৈ ওলাই থাকে। এনে কৰিলে আপোনালোকৰ পুলি যি ৰুব সেই পুলি অক্সিজেন লোৱাৰ ক্ষেত্ৰত সুবিধা হয় আৰু সোনকালে পুলিটো বৃদ্ধি হোৱাৰ ক্ষেত্ৰত অক্সিজেনে সহায় কৰে। গতিকে কৃষক বন্ধুসকল, এই নাৰিকলৰ পুলি আপোনালোকে ৰোপণ কৰক, গংগাবৰ্ধন যি ভিয়েটনাম ভেৰাইটিছৰ, আৰু টকা উপাৰ্জন কৰক। কৃষক বন্ধুসকল, আপোনালোকলৈ এটি অনুৰোধ, আমাৰ এই ইউটিউব চেনেল প্ৰণৱজ্যোতি এগ্ৰিটেকক আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যাতে আমাৰ কৃষি সম্পৰ্কীয় ভিডিঅ'বিলাক আপোনাৰ ওচৰত গৈ পায় আৰু কৃষকৰ কাৰণে যাতে সহায় হয় সেইবাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব।